For the last 7 years, it feels like I met Radhika yesterday. But every day I fall more and more in love. Like my brother-in-law says, that when he used to see my sister, he had volcanoes and fountains going up in his heart. I would say I have earthquakes and tsunamis going in my heart when I see Radhika. So, thank you Radhika for everything. Anand, I will never be able to express how proud I am. আনন্দ ৰাধিকাৰ শুভ বিবাহৰ পাছতে আৰম্ভ হৈছে শুভ আশীৰ্বাদ পৰ্ব। নমস্কাৰ, টিভিলৈ আপোনালোকক স্বাগতম। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। শুভ আশীৰ্বাদ পৰ্বৰ বাবে নিৰ্দিষ্ট কৰি ৰখা ভাৰতীয় ফৰ্মেল সাজত উজলি উঠিল দেশ বিদেশৰ শতাধিক তাৰকা। শুভ বিবাহৰ পাছতে আয়োজিত শুভ আশীৰ্বাদ পৰ্বত ভিন্ন ৰঙেৰে অভ্যাগতৰ চকুত ধৰা দিলে জিঅ' ৱৰ্ল্ড চেণ্টাৰে। সাধু সাধু যেন লগা আনন্দ ৰাধিকাৰ বিয়া। শুভ বিবাহৰ পাছত শুভ আশীৰ্বাদ পৰ্ব। শুভ আশীৰ্বাদ পৰ্বৰ বাবে নিৰ্দিষ্ট কৰি ৰখা ভাৰতীয় ফৰ্মেল সাজত উজলি উঠিল দেশ বিদেশৰ শতাধিক তাৰকা। শুভ বিবাহৰ পাছতে আয়োজিত শুভ আশীৰ্বাদ পৰ্বত ভিন্ন ৰঙেৰে অভ্যাগতৰ চকুত ধৰা দিলে জিঅ' ৱৰ্ল্ড চেণ্টাৰে। ৰঙীন পৰিৱেশত আম্বানী আৰু মাৰ্চেণ্ট পৰিয়ালে আশীৰ্বাদ কৰিলে নৱদম্পতীক। শুকুৰবাৰে মাৰ্চেণ্ট পৰিয়ালৰ পৰা বিদায় লৈ এণ্টিলিয়াত প্ৰৱেশ কৰিলে ৰাধিকা মাৰ্চেণ্টে। আম্বানী পৰিয়ালৰ নুমলীয়া বোৱাৰী ৰাধিকা। 3 মাহ পূৰ্বৰ প্ৰাক বিবাহ উদযাপনৰ পৰা আৰম্ভ কৰি শুকুৰবাৰৰ বিয়ালৈকে প্ৰতিটো অনুষ্ঠানত ভিন্ন সাজত জিলিকি উঠিছে ৰাধিকা মাৰ্চেণ্ট। প্ৰাক বিবাহ অনুষ্ঠানত আবু জানি সন্দীপ খোছলাই ডিজাইন কৰা পোছাক পৰিধান কৰিছিল ৰাধিকা। শুকুৰবাৰৰ বিয়াৰ পোছাকৰ ডিজাইনাৰ আছিল মনীষ মালহোত্ৰা। যি পোছাকে ৰাজৰাণীৰ ৰূপত তুলি ধৰিছে আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰবধূ। অনন্ত আৰু ৰাধিকাৰ বিয়াৰ মাৰ্ফত বিশ্ববাসীৰ সন্মুখত আম্বানী পৰিয়ালে তুলি ধৰিছে গ্লেমাৰ আৰু গাম্ভীৰ্যতাৰ লগতে ভাৰতীয় সংস্কৃতিৰ সমাহিত ৰূপ। চনৰ 30 ডিচেম্বৰত ৰাজস্থানৰ নাথদ্বাৰাৰ শ্ৰীনাথজী মন্দিৰত অনুষ্ঠিত হৈছিল অনন্ত আৰু ৰাধিকাৰ ৰোকা অনুষ্ঠান। তাৰে মাধ্যমত আম্বানী পৰিয়ালৰ পুত্ৰবধূ হিচাপে স্বীকৃতি পাইছিল ৰাধিকা মাৰ্চেণ্টে। ৰোকাৰ পাছতে এণ্টিলিয়াত আয়োজিত পাৰ্টিত চামিল হৈছিল বি টাউনৰ শতাধিক তাৰকা। 2023 চনৰ 19 জানুৱাৰীত আম্বানী আৰু মাৰ্চেণ্ট পৰিয়ালৰ লগতে ঘনিষ্ঠসকলৰ উপস্থিতিত আঙুঠি অদল বদল কৰিছিল অনন্ত আৰু ৰাধিকাই। তাৰ পাছতে গুজৰাটৰ জামতাৰাত অনুষ্ঠিত হৈছিল অনন্ত আৰু ৰাধিকাৰ প্ৰাক বিবাহ পৰ্ব। সেই অনুষ্ঠানতো উপস্থিত আছিল দেশ বিদেশৰ শ শ VVIP। অনন্ত ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠানৰ অংশ হিচাপে আম্বানী পৰিয়ালে আয়োজন কৰিছিল গণবিবাহৰ। সমাজৰ পৰা বঞ্চিত পৰিয়ালৰ 50 গৰাকীকৈ যুৱক আৰু যুৱতীৰ বিয়াৰ ব্যৱস্থা কৰি দিছিল মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে। দৰা কইনাৰ সাজ পোছাক গহনা গাঁঠৰিৰ পৰা সকলোখিনিৰ আয়োজন কৰিছিল আম্বানী পৰিয়ালে। আনকি প্ৰতিগৰাকী ন কইনাৰ হাতত আম্বানী পৰিয়ালে তুলি দিছিল 1,01,000 টকাৰ উপহাৰ। কইনাই লগত নিব লগা প্ৰতিপদ সামগ্ৰীৰো যোগান ধৰি বদান্যতাৰ পৰিচয় দিছিল আম্বানী পৰিয়ালে। নবী মুম্বাইৰ সেই অনুষ্ঠানত উপস্থিত আছিল 800 গৰাকী অভ্যাগত। সেই সকলো আয়োজনৰ পিছত ইতিমধ্যে সম্পন্ন হৈছে অনন্ত ৰাধিকাৰ বহু প্ৰতীক্ষিত বিবাহ। 13 জুলাইৰ শুভ আশীৰ্বাদ পৰ্বৰ পাছত দেওবাৰে উদযাপন হ'ব মংগল উৎসৱ অথবা ৱেডিং ৰিচেপশ্যন। শুভ
আশীৰ্বাদ পৰ্বৰ পাছত দেওবাৰে উদযাপন হ'ব মংগল উৎসৱ অথবা ৱেডিং ৰিচেপশ্যন। শুভ আশীৰ্বাদ পৰ্বৰ দৰে জিঅ' ৱৰ্ল্ড চেণ্টাৰতে অনুষ্ঠিত হ'ব মংগল উৎসৱৰ কাৰ্যসূচী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুৰণি শৰাইঘাট দলং সাময়িকভাৱে বন্ধ কৰি দিয়াৰ ফলত সৃষ্টি হৈছে তীব্ৰ যান-জঁট। জালুকবাৰীৰ পৰা প্ৰায় চাংচাৰীলৈ সৃষ্টি হৈছে তীব্ৰ যান-জঁট। শৰাইঘাটৰ দুয়োপাৰে সৃষ্টি হোৱা তীব্ৰ যান-জঁটত আবদ্ধ হৈ পৰিছে কেইবাখনো এম্বুলেন্স। শৰাইঘাট দলঙৰ পৰা প্ৰায় চাংচাৰী পৰ্যন্ত আবদ্ধ হৈ আছে শ শ বাহন। কিন্তু এই পৰ্যন্ত তীব্ৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্ৰশাসনে লোৱা নাই কোনো ব্যৱস্থা। মেৰামতিৰ বাবে দুদিনৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে পুৰণি শৰাইঘাট দলং। পুৰণি শৰাইঘাট দলঙত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত তথা ফাটৰ বাবে ৰেল বিভাগে আৰম্ভ কৰিছে মেৰামতি আৰু মেৰামতিৰ বাবে পুৰণি শৰাইঘাট দলং বন্ধ কৰি দিয়াৰ পিছতে শৰাইঘাট দলঙৰ দুয়োপাৰে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি। কিয়নো আজি শনিবাৰ আৰু সপ্তাহান্তিকৰ বাবে ঘৰমুৱা হৈছে গুৱাহাটীত কৰ্মৰত বহু চৰকাৰী তথা বেচৰকাৰী কৰ্মচাৰী। গুৱাহাটীৰ পৰা নামনি অভিমুখে যাত্ৰা কৰিবলৈ ওলাই বিপাঙত পৰিছে এতিয়া জনতা। এইসকল জনতাৰ দৃশ্য, গাড়ীত আবদ্ধ এইসকল লোক, আগবাঢ়িব পৰা নাই এখনো গাড়ী। একেদৰে নামনিৰ পৰা গুৱাহাটী অভিমুখী বাহনো আবদ্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথত। আৰু খুব ঘনাই শৰাইঘাটৰ পুৰণি দলংখন মেৰামতি কৰিব লগা হৈ থাকে। সেই দলংখন দীৰ্ঘম্যাদী ৰূপত মেৰামতি কেতিয়াও কৰা নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ জনতাই। কিয় বাৰে বাৰে সেইখন মেৰামতি কৰি থাকিবলগীয়া হয়, একেবাৰে কিয় ভালদৰে মেৰামতি কৰা নহয় সেই প্ৰশ্ন উত্থাপন কৰা হয়। এটা নিৰ্দিষ্ট সময়ৰ মূৰত পুনৰ গাঁতবোৰৰ সৃষ্টি হয়, আকৌ ফাট মেলে শৰাইঘাট দলঙত। মানে মেৰামতিৰ কামবোৰ ভালদৰে কৰা নহয় নেকি, সেই লৈ এতিয়া জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে। ৰেল বিভাগে এই দায়িত্ব ভালদৰে কিয় পালন নকৰে, পুৰণি শৰাইঘাট দলংখনৰ মেৰামতি সুদৃঢ়ভাৱে কিয় নকৰে। এতিয়া যান-জঁট দেখুৱাইছোঁ, শৰাইঘাট দলঙৰ দুয়োপাৰে তীব্ৰ যান-জঁট। কাৰণ পুৰণি শৰাইঘাট দলঙৰে এতিয়া যাতায়াত বন্ধ আৰু এখন দলঙৰেই দুয়োফালৰ গাড়ীবোৰ অহা যোৱা কৰি থাকিবলগীয়া হৈছে নতুন শৰাইঘাট দলঙৰেই। সেয়েহে এই যান-জঁটৰ সৃষ্টি হৈছে। কিন্তু যান-জঁট নিয়ন্ত্ৰণৰ বাবে কোনো এজন ট্ৰেফিক আৰক্ষীয়ে তাত বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা যোৱা নাই। দুই এজন ট্ৰেফিক আৰক্ষী তাত আছে যদিও তেওঁলোকে কোনো সঠিকভাৱে এই গাড়ীবোৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত সফল হোৱা নাই। এয়া এটা দুৰ্ভাগ্য গুৱাহাটী মহানগৰবাসীৰ বাবে বা নামনি অসমৰ লোকসকলৰ বাবে। কাৰণ আজি সপ্তাহান্তিক শনিবাৰ আৰু আজিৰ দিনটোত যিহেতু গুৱাহাটীৰ পৰা বহু কৰ্মচাৰী নিজ ঘৰ অভিমুখে ৰাওনা হয়। কাইলৈ যিহেতু দেওবাৰ আছে, এটা বন্ধৰ দিন। সেয়া লাগিলে চৰকাৰী কৰ্মচাৰী হওক অথবা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী হওক, তেওঁলোক এই শনিবাৰৰ দিনটোত নিজৰ ঘৰলৈ বুলি যায়, যিসকল ইয়াত ভাড়া থাকে। আৰু সেইসকলৰ অৱস্থা এতিয়া না জল না থল হৈ পৰিছে। আগবাঢ়িব পৰা নাই তেওঁলোকৰ বাহনবোৰ, থমকি ৰ'ব লগা হৈছে সেই স্থানত। কাৰণ এইখন পুৰণি শৰাইঘাট দলঙেদি যাতায়াত বন্ধ কৰি দিয়া হৈছে। এতিয়া ফাট মেলিছে, আমি মাজৰ দৃশ্যত দেখুৱাইছোঁ। এই শৰাইঘাট দলংখনত সময়ে সময়ে এনেধৰণে ফাট মেলি থাকে, মেৰামতিও কৰা হয়। মেৰামতিৰ বাবে বহুদিন এই পুৰণি শৰাইঘাট দলংখন বন্ধও ৰখা হয়। কিন্তু ৰেল বিভাগে মেৰামতি ভালদৰে নকৰে নেকি? মেৰামতি কৰাৰ ৩-৪ মাহ বা ৬ মাহৰ ভিতৰত আকৌ ফাট মেলে। এবাৰতে কামবোৰ সঠিকভাৱে নকৰাৰ ফল নেকি এয়া? সেইলৈ এতিয়া জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে। গাড়ীৰ দীঘলীয়া শাৰী আপোনালোকে দেখিছে, ৰাস্তাৰ দুয়োফালে গাড়ীৰ দীঘলীয়া শাৰী, ট্ৰাক, বাছ, ব্যক্তিগত বাহন সকলো আবদ্ধ হৈ পৰিছে। আৰু এইবোৰ সকলো বাহন নামনিৰ ফালে যাবলগীয়া বাহন। আৰু সেই বাটতেই আবদ্ধ হৈ পৰা দৃশ্য দেখিবলৈ পোৱা গৈছে। যাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। একেধৰণে শৰাইঘাটৰ সিটোমূৰেও অসংখ্য যান বাহন আবদ্ধ হৈ আছে। মুঠতে দুয়ো মূৰৰ পৰা এতিয়া গাড়ীবোৰ চলাচল কৰিব নোৱাৰা অৱস্থা। এয়া নতুন শৰাইঘাট দলংখনৰ দৃশ্য দেখুৱাইছোঁ। ধীৰে ধীৰে গাড়ীবোৰ আগবাঢ়িব লগা হৈছে।
পুৰণি শৰাইঘাট দলঙত ফাট আৰু গাঁতৰ বাবে সেই দলঙেদি যাতায়াত বন্ধ। আগন্তুক কিমান দিনলৈকে বন্ধ হৈ থাকে তাৰ কোনো নিশ্চিতি নাই। ৰেল বিভাগে সময়ে সময়ে মেৰামতি কৰি থাকে, তো মেৰামতিবোৰ সুদৃঢ় নোহোৱাৰো অভিযোগ উত্থাপন হৈছে, যাৰ বাবে বাৰে বাৰে সেই দলঙেৰে যাতায়াত বন্ধ কৰি ৰাখিবলগীয়া হয়। (2026) বিধানসভা নিৰ্বাচনৰ পূৰ্বে আত্মপ্ৰকাশ ঘটিব বুলি চৰ্চা চলা অসম জনসংঘক লৈ বিজেপিৰ ভিতৰ চলাত এতিয়া ব্যাপক জোকাৰণি। একাংশ পুৰণি বিজেপিয়ে পুনৰ্জীৱিত কৰিব বিচৰা জনসংঘক লৈ চিন্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই শুকুৰবাৰে হঠাৎ মুখ্যমন্ত্ৰীয়ে তলব কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক। অসম জনসংঘক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম জনসংঘ গঠন হ'লে ভাল পাম। হিন্দুৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত গঠন হ'ব লাগে ৰাজনৈতিক দল। অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছোঁ, কাৰণ যদি হিন্দুৰ স্বাৰ্থ, অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ। গতিকে তাক আমি আদৰণি জনাব লাগে। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে আত্মপ্ৰকাশ ঘটিব বুলি চৰ্চা চলা অসম জনসংঘক লৈ বিজেপিৰ ভিতৰ চলাত আলোচনা বিলোচনা চলিছে। একাংশ পুৰণি বিজেপিয়ে পুনৰ্জীৱিত কৰিব বিচৰা জনসংঘক লৈ এতিয়া চিন্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে শুকুৰবাৰে হঠাৎ মুখ্যমন্ত্ৰীয়ে তলব কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক। সভাপতি ভৱেশ কলিতাক মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, কোনোবা গ'লে যাওক, আমি কাকো কেনেপ নকৰোঁ। ইয়াৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিজেপিৰ পৰা কংগ্ৰেছলৈ যাব পাৰে 2-এজন নেতা, কিন্তু বিধানসভা নিৰ্বাচনলৈ এজনো নেতা নাথাকে কংগ্ৰেছত। আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে, চবেই বিজেপিত আহিছে। তাৰ মাজত বিজেপিৰো 2-এজন কংগ্ৰেছত যাব, তাৰো আলোচনা হ'ব লাগিব। গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব। কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে, চব বিজেপিতে আহিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে বানপানী আৰু উন্নয়নমূলক কামৰ বাবে বৰ্তমান সময়ত ৰাজনীতি কৰিব বিচৰা নাই, কাৰণ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্য 3 মাহ পিছুৱাই গ'ল। সেয়ে এতিয়া কেৱল ৰাজ্যৰ উন্নয়নৰ কাম। 2025 জানুৱাৰী অথবা ফেব্ৰুৱাৰীৰ পৰা পুনৰ ৰাজনীতিত নামিব মুখ্যমন্ত্ৰী। এইকেইদিন মই ৰাজনীতি নাই কৰা, উন্নয়নমূলক কাম, বানপানীত ব্যস্ত আছোঁ। জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব। 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোঁতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল, বহুত কাম মোৰ ৰখি গ'ল। সেইকাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ। ইয়াৰ বিপৰীতে অসম জনসংঘক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে। বিধায়কজনৰ মতে জনসংঘ গঠন হোৱা প্ৰমাণ স্পষ্ট, বিজেপিৰ ভিতৰত চলি আছে কন্দল। বিজেপিক ৰুধিবলৈ এটাই ৰাজনৈতিক দল কংগ্ৰেছে নেতৃত্ব ল'ব লাগিব। আমাৰ আৰু বন্ধু দল আছে, নেতৃত্ব কংগ্ৰেছ ল'ব লাগিব। যিসকলে বিজেপি ত্যাগ কৰিব কংগ্ৰেছৰ প্ৰতি আগ্ৰহী থকাটো একেবাৰে স্বাভাৱিক কথা। আৰু কিছুদিন অপেক্ষা কৰক, সকলো স্পষ্ট হ'ব। যিটো খহনি আৰম্ভ হৈছে বিজেপিত, ইয়াক ৰুধিব নোৱাৰে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 3 আগষ্টত জাগিৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন। সেই দিনটোতে আৰম্ভ হ'ব ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। 2 বছৰত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য। উন্নত হ'ব গুৱাহাটী আৰু জাগিৰোডৰ মাজৰ যাতায়াত ব্যৱস্থা। যোৰাবাটত হ'ব ৰিং ৰোড। টাটা প্ৰকল্পক কেন্দ্ৰ কৰি উন্নত হ'ব জাগিৰোডৰ সামাজিক আন্তঃগাঁথনি। টাটাৰ সমান্তৰালভাৱে জাগিৰোডত নিৰ্মাণ হ'ব আন কেইবাটাও প্ৰকল্প। অৱশ্যে এই উন্নয়নত যাতে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কোনো ক্ষতি নহয় তাৰ প্ৰতিও দিয়া হৈছে গুৰুত্ব। জাগিৰোডত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টত আমি ভূমিপূজন কৰিম। সিদিনাখনৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব। আৰু এটা আমাৰ প্ৰজেক্ট আছে, ভাৰত চৰকাৰক আমি এখন আঁচনি দি থৈছোঁ 500 কোটি টকাৰ, জাগিৰোড আৰু গুৱাহাটীৰ মাজত কানেক্টিভিটিটো ইম্প্ৰুভ কৰাৰ কাৰণে। এতিয়া ইয়াত যিটো ৰিং ৰোড হ'ব, ৰিং ৰোডে এটা পৰ্যায়লৈকে আমাক কানেক্টিভিটি দিব।
কিন্তু বাকী কানেক্টিভিটিখিনি আৰু সুন্দৰ কৰাৰ বাবে আৰু আন সুবিধা ভাল ষ্টেডিয়াম, স্কুল, কলেজ এইবিলাকৰ কাৰণে আমি এখন 500 কোটি টকাৰ আঁচনি দি থৈ দিছোঁ। সেই আঁচনিখনৰ অনুমোদন হ'ল জাগিৰোডত টাটা প্ৰজেক্টটো কেন্দ্ৰ কৰি বহুতখিনি সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব। নহাজত সাজু হ'বলৈ লোৱা কংগ্ৰেছ কাৰ্যালয়ৰ ৰূপ দেখি হঠাৎ খং ক্ষোভত ফাটি পৰিল প্ৰাক্তন মন্ত্ৰী অকণ বৰা। কংগ্ৰেছৰ কাৰ্যালয়ত চূণ তেল লগোৱা সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ লওঁতে বাধা দিলে প্ৰাক্তন মন্ত্ৰী অকণ বৰাই। বাহিৰ হোৱাৰ নিৰ্দেশ দিলে চূণ তেল লগোৱা কৰ্মীক। প্ৰদেশ কংগ্ৰেছলৈ আহি আছে নতুন আলহী। নহাজত সাজু হৈছে কংগ্ৰেছ। কংগ্ৰেছৰ কাৰ্যালয়ত লাগিব চূণ তেল। পিছে দলীয় এনে সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ লওঁতে হঠাৎ অথন্তৰ। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত চূণ তেল লগোৱাত বাধা অকণ বৰাৰ। চূণ তেল লগোৱা কৰ্মীক বাহিৰ হোৱাৰ নিৰ্দেশ অকণ বৰাৰ। অকণ বৰা ডাঙৰীয়া সোমাই আহি পেলাই ক'লে যে ইয়াতে কি হৈ আছে। বোলো এতিয়া ৰং কৰিব দিছে। বোলে কোনে কৰিব দিছে? ৰামানাদাই কৰিব দিছে। বোলো ৰং কৰিব দিছে নেকি? ইয়াতে ৰং কৰিব নোৱাৰিব নহয়। বোলে নাই, ইয়াতে বন্ধ কৰা। নহাজত সাজু হ'বলৈ লোৱা কংগ্ৰেছ কাৰ্যালয়ৰ ৰূপ দেখি হঠাৎ খং ক্ষোভত ফাটি পৰিল প্ৰাক্তন মন্ত্ৰী অকণ বৰা। মই তাতে বহি আছোঁ, তেওঁ আহি সোমালেহি, গডৰেজটো খুলি পেলাই পৰ্দাকেইখন কি হ'ল সুধিছে। ইয়াতে ফাইল আছিলে। মই বোলো ফাইল কি হ'ল মই নাজানো। ফটোবিলাক কি হ'ল? ফটোবিলাক বোলো মই সেই পিছপিনে থৈছোঁ। এইটো তেতিয়া তাৰপিছত ক'লে যে এইটো কংগ্ৰেছৰ পইচাই কিনা ফটো নহয়, এইটো মানস বৰাৰ পইচাৰে কিনা ফটো। দুদিন আগলৈ প্ৰদেশ কংগ্ৰেছৰ মহানগৰ জিলাৰ দায়িত্বত আছিল অকণ বৰাৰ পুত্ৰ মানস বৰা। মানস বৰা মহানগৰ জিলাৰ দায়িত্বত আছিল। সেই সূত্ৰে শৰ্মা কমপ্লেক্সৰ এই ঘৰটো মানস বৰাই ব্যৱহাৰ কৰিছিল। পিছে কংগ্ৰেছত এতিয়া অবৰ্তমান অকণ বৰাৰ পুত্ৰ মানস বৰা। পিছে মানস বৰাই কংগ্ৰেছ এৰিলেও কাৰ্যালয়টো এৰিব নিবিচাৰে পিতৃ অকণ বৰাই। সেয়ে উক্ত কাৰ্যালয়ত প্ৰৱেশ তথা চূণ তেল লগাবলৈ বাধা দিলে অকণ বৰাই। তেনে কোনো কোৱা নাই, মোৰ অৰ্ডাৰ নহয়। মানস বৰাৰ প্ৰশ্ন এলা অহাই নাই। মানস বৰাৰ নামেই উঠাব নোহোৱা নাই। মানস বৰাৰ সম্পৰ্কত মই নাজানো। পিতৃ অকণ বৰাৰ এনেদৰে বাৰে বাৰে বাধাৰ পিছতে অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছ, যাৰ বাবে শ্ৰমিক বনোৱাৰ সৈতে বাক বিতণ্ডাত লিপ্ত অকণ বৰাক সকিয়নি দিবলৈ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ আহিল প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি। বহু আলোচনাৰ অন্তত অৱশেষত সুৰ সলনি কৰিলে অকণ বৰাই। চূণ তেল লগোৱাত বাধা দিবলৈ নহয়, কাৰ্যালয়টোত হেনো নথি পত্ৰহে বিচাৰিছিলে অকণ বৰাই। বস্তুখিনি ৰুমত আছে, মই সুৰক্ষিত আছে বুলি ভাবিছোঁ। তেওঁ যিহেতু জেনেৰেল ছেক্ৰেটাৰী এজন, গতিকে যেতিয়া নেদেখিলোৱে, তেওঁৰ জুনিয়ৰে নাই বুলি ক'লে, মই নাজানো বুলি ক'লে, গতিকে ডকুমেণ্টখিনি এইখিনি ওচৰতে কাষতে ৰুম আছে, তাত জমা থ'ব পাৰিলেহেঁতেন। গতিকে সেই ডকুমেণ্টৰ ওপৰতহে প্ৰশ্নটো আহিছে, ৰুমটোৰ ওপৰত প্ৰশ্ন অহা নাই। তাৰ মাজতে অকণ বৰাই অকপতে ক'লে সি বিজেপিত যোগদান কৰাৰ কথা মোক এবাৰলৈও নজনালে। পুত্ৰটো মোৰ পিতা পুত্ৰৰ সম্বন্ধটো বেলেগ বস্তু। ৰাজনীতি মানস বৰাই মোক সুধি কৰা নাছিলে। গতিকে তেওঁ মোক জইন কৰিছেও নিজৰ হেৰিয়ত মতত, আৰু তেওঁ কিবা বেলেগ দিছে, ক'ৰবাত গৈছে যোৱাটো তেওঁ নিজৰ মত। পলিটিক্সে কৰিছে নিজা হিচাপত, ডিচিশ্যনবিলাক তেওঁ নিজা। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰহস্যৰ ওৰ পৰিছে মালিগাঁৱৰ ৰঘুবেন্দ্ৰ হত্যাকাণ্ডৰ। জালুকবাৰী আৰক্ষীৰ জালত ৰঘুবেন্দ্ৰ হত্যাকাণ্ডৰ 4 অভিযুক্ত। মোবাইলৰ কভাৰত ফটো লাগি থকা যুৱতীৰ পৰিয়ালে হত্যা কৰিছিল ৰঘুবেন্দ্ৰক। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ৰহস্য ভেদ হ'ল মালিগাঁৱৰ হত্যাকাণ্ডৰ। ৰঘুবেন্দ্ৰ গুপ্তাৰ হত্যাকাণ্ড পৰিকল্পিত আছিল। মাতি আনি হত্যা কৰা হৈছিল ৰঘুবেন্দ্ৰ গুপ্তাক। এটা শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হৈছিল গুৱাহাটীৰ মালিগাঁৱত। কামাখ্যাৰ ৰেল ষ্টেচনৰ সমীপতে হত্যা কৰি পেলাই দিয়া হৈছিল ৰঘুবেন্দ্ৰ গুপ্তা নামৰ ব্যৱসায়ীজনক। হত্যাৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 5 হত্যাকাৰীক। হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল ৰাহুল দেৱৰয়। হত্যাৰ সময়ত আছিল পত্নী, ভগ্নী, মাতৃ আৰু ভিনীহিয়েক।
কামাখ্যা ৰেল ষ্টেচনৰ কাষতে থকা এটা ভাড়াঘৰত বাস কৰিছিল ৰাহুল দেৱৰায়ৰ পৰিয়াল। সেই ভাড়াঘৰলৈ ৰাহুলৰ ভগ্নীয়ে ফোন কৰি মাতি আনিছিল ৰঘুবেন্দ্ৰ গুপ্তাক আৰু তাৰ পাছতেই হাতুৰিৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল ৰঘুবেন্দ্ৰ গুপ্তাক। মৃতদেহ এটা বস্তাত ভৰাই পেলাই দিছিল ৰাজা দেৱৰায়ৰ ভাড়াঘৰৰ সমীপতে। আৰক্ষীয়ে ৰাজা দেৱৰায়ৰ ভাড়াঘৰৰ সমীপতে থকা এগৰাকী মূকবধিৰ যুৱতীকো তদন্তৰ আওতালৈ আনিছে। কিন্তু এতিয়াও পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ মটিভ। কিয় ৰঘুবেন্দ্ৰ গুপ্তাক হত্যা কৰা হ'ল? চিল কৰা হৈছে ৰাজা দেৱৰায়ৰ সম্পূৰ্ণ ভাড়াঘৰ। আৰক্ষী মোতায়েন কৰা হৈছে ৰাজা দেৱৰায় থকা ভাড়াঘৰটোত। এখন ফটোৱে ফাদিল কৰিছিল এই সমগ্ৰ হত্যাকাণ্ড। ৰঘুবেন্দ্ৰ গুপ্তাৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত পোৱা মোবাইলৰ বেক ছাইডত ৰাজা দেৱৰায়ৰ পত্নী আৰু ভগ্নীৰ সৈতে ৰঘুবেন্দ্ৰ গুপ্তাৰ এখন ফটো পোৱাৰ পাছতেই সলনি হৈছিল তদন্তৰ গতি। সেই ফটোৰ আঁত ধৰিয়েই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় 5 অপৰাধীক। অৱশ্যে এতিয়াও এই ঘটনাৰ তদন্ত চলাই আছে আৰু এই সম্পৰ্কত আন কিবা কাৰণ থাকিব পাৰে নেকি সেই লৈও আৰক্ষীয়ে তদন্ত চলাই আছে। মালিগাঁৱৰ পৰা সবিতা শৰ্মা আৰু বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দক্ষিণ কামৰূপৰ সোণতলীৰ হত্যাকাণ্ড। হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হ'ল কিশোৰৰ মৃতদেহ। মৃত কিশোৰজন 16 বছৰীয়া উহাব আলী। কিশোৰজনৰ শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট ৰূপত দেখা গৈছে। দুৰ্বৃত্তই হানি খুচি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। স্থানীয় এজন লোকৰ ভাষ্য আছে এই সন্দৰ্ভত, শুনাব বিচাৰিছোঁ। তাৰ হাত ভৰিবলৈ বান্ধা আছিল, দড়ি এডালো তাৰমানে ইয়াত আছে। আমি তাৰমানে দড়ি এডাল তাৰমানে ইয়াত প্ৰত্যক্ষভাৱে ই কৰিলোঁ, দেখিলোঁ। তো তেওঁৰ যিটো স্পৰ্ট আছে, আমি স্পৰ্ট হিচাপে আমি তাৰমানে গম পালোঁ যে এইটো আচলতে আত্মহত্যা নহয়, এইটো তাৰমানে ডাইৰেক্ট কোনোবা দুষ্ট চক্ৰই তাৰমানে এইটো মানে কিবা কাম সংগঠিত কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ৰাজ্যৰ তৰফৰ পৰা আপোনালোকে ক'ব বিচাৰে যে কোনোবাই হত্যা কৰি মানে এনেকৈ পেলাই থৈছে। হয়, তাৰমানে এইটো এটা মানে অনুমান কৰিব পাৰি। এইটো আমাৰ ঘৰতে, তাত আমাৰ চোতালত তাৰমানে পৰি আছিল, ইয়াতেই তাৰমানে আছিল পৰি আছিল। তো সেই হিচাপে তাৰমানে হাত ভৰি আমাৰ বান্ধা বুলি আঘাত তাৰমানে আমি যিটো তাৰমানে আহি কিনে চালোঁ যে তাৰমানে গলৰ তাৰমানে তলৰ ফালে এটা তাৰমানে আঘাত তাৰমানে দেখিবলৈ পোৱা গৈছে। আনফালে গোৱালপাৰাৰ মাটিয়াতো জঘন্য ঘটনা। সন্দেহজনক নাগৰিকৰ জিঘাংসাৰ বলি হ'ল এগৰাকী 70 বছৰীয়া বৃদ্ধা। গৰু এৰাল দিবলৈ যোৱা এগৰাকী 70 বছৰীয়া বৃদ্ধাক ধৰ্ষণৰ পিছতে ডিঙি চেপি হত্যাৰ চেষ্টা। মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীৰ পৰা পলায়ন। এই নিকৃষ্ট কাণ্ড সংঘটিত কৰা লম্পটটোৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ভয়ংকৰ ঘটনাটোৰ পিছতে মানসিকভাৱে ভাগি পৰিছে মহিলাগৰাকী। মাটিয়া চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে মহিলাগৰাকীক গোৱালপাৰালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই জঘন্য ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ৰাতিপুৱা 10:30 মান বজাত, আনুমানিক 10:30 মান বজাত আমাৰ 70 এগৰাকী মহিলা মাটিয়া হাইস্কুলৰ সমীপতে মানে পাছফালে থকা মানে পথাৰত গৰু এৰাল দিবলৈ গৈছিল। এজন অচিনাক্ত দুৰ্বৃত্তই তেওঁক গৰু বিচৰাৰ চলেৰে, পথ দেখুওৱাৰ চলেৰে জংঘললৈ লৈ গৈ পেলাই তেওঁক গলত টিপি প্ৰাণনাশৰ চেষ্টা চলোৱাৰ উপৰিও তেওঁক উপৰ্যুপৰি ধৰ্ষণ কৰে। স্থানীয় প্ৰশাসন, জিলা প্ৰশাসন, অসম চৰকাৰক আমি কৰজোৰে অনুৰোধ জনাইছোঁ যে ইয়াৰ যথোপযুক্ত তদন্ত প্ৰক্ৰিয়াৰে দোষীক কৰায়ত্ব কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে আমি মাটিয়াবাসী ৰাইজে তীব্ৰতৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এইবাৰ বিতৰ্কত অসম গণ পৰিষদ। ধনৰ বিনিময়ত বিক্ৰী হৈছিল নেকি অগপৰ টিকট? অগপ পদত্যাগৰ পাছতেই এই বিস্ফোৰণ বৰাকৰ আফতাবুদ্দিন লস্কৰৰ। কিন্তু এই সন্দৰ্ভত নিমাত অতুল বৰা এণ্ড কোম্পানী। অগপ পদত্যাগৰ পাছতেই বিস্ফোৰণ বৰাকৰ আফতাবুদ্দিন লস্কৰৰ। ধনৰ বিনিময়ত বিক্ৰী হৈছিল অগপৰ টিকট, যাৰ মাষ্টাৰ মাইণ্ড আছিল সুনীল ডেকা। AIDFৰ নিচিনাকৈ ধনৰ বিনিময়ত টিকট প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে আঞ্চলিক দল অসম গণ পৰিষদৰ বিৰুদ্ধে। 2021 চনৰ নিৰ্বাচনত ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ উত্থাপন কৰিছে হাইলাকান্দিৰ অগপৰ প্ৰাক্তন সভাপতি আফতাবুদ্দিন লস্কৰে। এই টিকট ক্ৰয় বিক্ৰয় মাষ্টাৰ মাইণ্ড আছিল দলটোৰ উপসভাপতি সুনীল ডেকা। সুনীল ডেকাৰ বিৰুদ্ধে পত্নী বেংক একাউণ্টত ধন লোৱাৰ অভিযোগ।
যোৱা 8 জুলাইত অগপৰ সভাপতি অতুল বৰালৈ আনুষ্ঠানিকভাৱে দল ত্যাগ কৰাৰ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে এই বিস্ফোৰণ আফতাবুদ্দিন লস্কৰৰ। 21 ইলেকশ্যনত যে টেকাকানি লৈছে সুনীল ডেকাৰ মিছেছৰ একাউণ্টত সুনীল ডেকাই মাতি লৈছে টকা লৈছে এটা ডাঙৰ এটা এমাউণ্ট লৈছে তেওঁৰ মিছেছৰ একাউণ্টত আছে একাউণ্টত টকা সেইটো ডিনাই কৰিব নোৱাৰে একাউণ্টত মই টকা দিছোঁ কিমান দিছোঁ তেওঁলোকক মানে সুনীল ডেকাক সুধিলে পাব অগপ দলত আজি কোনো মানুহ নাই 85ৰ অসম গণ পৰিষদ কৰা কোনো মানুহ নাই প্ৰফুল্ল মহন্ত কওক বৃন্দাবন গোস্বামী কওক চন্দ্ৰমোহন পাটোৱাৰী কওক চিনিয়ৰ অতুল বৰা কওক গোটেই মানুহ অগপ ত্যাগ কৰিলে কি কাৰণে কৰিলে এই অতুল বৰা দায়িত্ব লোৱাৰ পিছত চবে ত্যাগ কৰিছে অগপ কেৱল ইমানেই নহয় 2021 বৰ্ষৰ অগপ আলগাপুৰৰ প্ৰাৰ্থীগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি এবাৰ লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা জয়ী হোৱাটো বিচৰা নাছিল সুনীল ডেকাই অসম গণ পৰিষদৰ হাইলাকান্দিৰ প্ৰভাৰীৰূপে নিৰ্বাচনৰ সময়ত নিয়োগ হৈ থকা সুনীল ডেকাই বিজেপিক চাপত ৰখাৰ বাবে বিচৰা নাছিল কৃপানাথ মাল্লা জয়ী হোৱাটো 24 এমপি ইলেকশ্যনত সুনীল ডেকা ইয়াত আহিলে সুনীল ডেকা এইটো ক'লে যেন ইয়াত কংগ্ৰেছ জিতাটো ভাল হ'ব মোৰ কাৰণে ইয়াত কৰিমগঞ্জ চিটত কংগ্ৰেছ জিতাটো ভাল হ'ব মোৰ দলৰ কাৰণে বিজেপি অলপ টাফত থাকিব এনেকুৱা নীতি এনেকুৱা আদৰ্শ আজিকালি অসম গণ পৰিষদ দলৰ হাইলাকান্দিৰ অগপৰ প্ৰাক্তন নেতাজনে অনা এনে অভিযোগক পোনপটীয়াভাৱে নস্যাৎ কৰিছে সুনীল ডেকাই আফতাবুদ্দিন লস্কৰৰ ভণ্ড ৰাজনৈতিক দালাল আখ্যা সুনীল ডেকাৰ যিটো সম্পূৰ্ণভাৱে ভিত্তিহীন আৰু মিথ্যাচাৰৰ আশ্ৰয় লৈছে অসত্যৰ ওপৰত প্ৰতিষ্ঠিত অলপো নহয় 2021 চনত আফতাবুদ্দিন লস্কৰ হাইলাকান্দি জিলাৰ সভাপতি আছিল অসম গণ পৰিষদ দলৰ আৰু তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল কিন্তু তেখেতে অভিযোগ কৰিছে যে ধনৰ বিনিময়ত তেখেতক আমি প্ৰাৰ্থিত্ব দিছোঁ মই আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসম গণ পৰিষদ দলে কোনো প্ৰাৰ্থীকে বৰ্তমান দলৰ সন্মানীয় সভাপতি অতুল বৰাৰ নেতৃত্বত কোনো প্ৰাৰ্থীকে ধনৰ বিনিময়ত কেতিয়াও টিকেট দিয়া হোৱা নাই এইটো কথা মই দি কৈছোঁ মই দৃঢ়তাৰে ক'ব বিচাৰিছোঁ যে ধনৰ বিনিময়ত কাকো টিকেট দিয়া হোৱা নাই আফতাবুদ্দিন লস্কৰক ভণ্ড ৰাজনৈতিক দালাল আখ্যা দি সুনীল ডেকাই ক'লে আফতাবুদ্দিন লস্কৰে হে লোকসভা নিৰ্বাচনত সহায় কৰিছিল কংগ্ৰেছক আফতাবুদ্দিন লস্কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কাম কৰা নাই তেখেতে কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ হৈ কাম কৰিছে আৰু এই বিষয়ে তেখেতক মই ফোন কৰোঁতে তেখেতক যথেষ্ট মই কৈছিলোঁ বা তেখেতক অলপ টান সুৰতো কথাখিনি কৈছিলোঁ তাৰপিছত মই বিষয়টো তদন্ত কৰিছিলোঁ আমাৰ দলে তদন্ত কৰি তেখেতক দোষী পাইছিলে আৰু ইতিমধ্যে সেই হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ লগত তেখেতে লগ কৰি পেলাই তেখেতৰ লগত যে নিৰ্বাচনী প্ৰচাৰ কৰিছে সেই গোটেই কথাটো প্ৰমাণ হোৱাত তদন্ত কৰি প্ৰমাণ হোৱাত আমি দলৰ সভাপতিক তেখেতৰ বিৰুদ্ধে গোটেই তদন্তৰ প্ৰতিবেদন আমি দাখিল কৰিছিলোঁ দল এৰাৰ পাছতে আফতাবুদ্দিন লস্কৰৰ এই অভিযোগ কিমান সত্যতা আছে সেয়া সময়ত পোহৰলৈ আহিব কিন্তু যদি সঁচাকৈ ধনৰ বিনিময়ত 2021 চনত টিকট প্ৰদান কৰা হৈছিল তেন্তে অগপ এতিয়া পৰ্যবেক্ষিত হৈছে অতুল বৰা এণ্ড কোম্পানীলৈ হিৰক জ্যোতি মালাকাৰ আৰু প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিখিনিতে চাওঁ আহক হেডলাইনছ